এজনৰ পাছত আন এজন সেন্সলেস হৈ আছে এফালে যদি বন্টি সেন্সলেস হৈছে এফালে মাতৃ সেন্সলেস হৈছে মানে দুগৰাকী বন্টি আছে দুগৰাকী বন্টি সেন্সলেস হৈছে ইতিমধ্যে মুখেৰে ফেনা ওলাই গৈছে ক'বলৈ গ'লে অতি হৃদয় বিদাৰক অতি বেদনাদায়ক বুলি ক'ব লাগিব আপোনালোকে ইয়া মাতৃ কান্দিছে মাতৃ এনেদৰে মাতৃ সেন্সলেস হৈছে চাওক আজি এনে পৰিবেশৰ পৰা আপোনালোকক এই ভিডিঅ'টো তুলি ধৰাৰ একমাত্ৰ কাৰণ হৈছে কাৰণ এই ভিডিঅ'টোৰ লগত গোটেই অসমৰ আবেগ জড়িত হৈ আছে গোটেই অসমৰ ৰাইজৰ আবেগ জড়িত হৈ আছে কাৰণ যোৱাকালিৰ ভিডিঅ'টো ভাইৰেলৰ পাছত গোটেই অসমৰ পৰা অসমৰ ৰাইজ জপিয়াই পৰিছে এই পৰিয়ালটোক সহায় কৰিবৰ কাৰণে এই পৰিয়ালটোৰ কাষত গোটেই অসমৰ ৰাইজ থিয় হৈছে যাৰ বাবে নিশাটোৰ ভিতৰত এই পৰিয়ালৰ একাউণ্টত মোৰ ভিডিঅ'ৰ পাছত ৰফিক হুজাইৰ ভিডিঅ'ৰ পাছত ৬০,০০০ টকা ইতিমধ্যে এই পৰিয়ালটোৰ একাউণ্টত অসমৰ ৰাইজে পঠিয়াইছে যাৰ বাবে অসমৰ ৰাইজৰ আবেগ জড়িত হৈ থকা পৰিৱেশ অসমৰ ৰাইজক জনাবৰ কাৰণে পুনৰ ৰফিক হুজাইয়ে মই ভিডিঅ'টো লৈ আহিছোঁ আজি ৩ দিন পাছত এই আমিৰ হুছেইনৰ মৃত্যুতে আজি হুজাই ডিষ্ট্ৰিক্টৰ কাকিৰ চলচলিৰ ঘৰত অহাৰ পাছত এনেদৰে আবেগৰ ঢৌ উঠিছে গোটেই গাঁৱৰ ৰাইজ কান্দি আছে এফালে মাতৃ সেন্সলেস হৈছে এফালে বন্টি সেন্সলেস হৈছে এফালে তেওঁলোকৰ গাঁৱৰ ৰাইজ ক'বলৈ গ'লে পৰিয়ালৰ লোক সেন্সলেস হৈছে কাক বুজাব মানে আবেগ ধৰি ৰাখিব পৰা বুজাব পৰা পৰিৱেশ নহয় গাঁৱৰ ৰাইজে এবাৰ মুখখন চাবৰ কাৰণে পৰিয়ালৰ লোকে আমিৰৰ মুখখন এবাৰ চাবৰ কাৰণে ৰাইজৰ ওচৰত সহায় বিচাৰিছিলে আৰু ৰাইজে সহায় কৰিছে আৰু যিগৰাকী মালিকৰ আণ্ডাৰত কাম কৰিছিলে সেই মালিকগৰাকীও তেওঁৰ ফ্লাইটৰ টিকেটৰ পৰা আদি কৰি গুৱাহাটীৰ পৰা যিখন এম্বুলেন্স আহিছে সেই এম্বুলেন্সৰ পইচাৰ পৰা আদি কৰি যথেষ্টখিনি মালিকগৰাকী সহায় কৰিছে যাৰ বাবে এই পৰিয়ালৰ মাতৃয়ে এই পৰিয়ালৰ পিতৃ বন্টি গাঁৱৰ ৰাইজে সেই মালিকগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু গোটেই গাঁৱৰ ৰাইজে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ অসমৰ ৰাইজে মহান কঠিন পৰিস্থিতিৰ মাজত যেতিয়া আমি ভিডিঅ' ভাইৰেল কৰি দিছিলোঁ অসমৰ ৰাইজ জপিয়াই পৰিছে এই পৰিয়ালটোক সহায় কৰিবৰ কাৰণে মৰিগাঁও ডিষ্ট্ৰিক্টৰ এজনী ছোৱালী খোজা বাহা কৰিছিল আজি কান্দি কান্দি মৰিগাঁৱৰ পৰা তেওঁ আজি মানে নিজৰ কইনা মাই আমি দেখুৱাইছোঁ তেওঁৰ মুখখন আমি নেদেখুৱাওঁ কাৰণ তেওঁৰ ভৱিষ্যতৰ কথা আছে কিন্তু এই কইনাগৰাকী মৰিগাঁৱৰ পৰা কান্দি কান্দি আজি ঘৰত আহিছে হুজাইৰ ঘৰত আহিছে আমিৰ হুছেইনৰ শেষবাৰৰ বাবে আমিৰ হুছেইনৰ মুখখন চাবৰ কাৰণে এয়া 1 মাহ আছে পুরো 1 মাহ আছে কইনাৰ মা লগত কইনা আহিছে কইনাক আঙুঠি পৰ্যন্ত পিন্ধাইছিলে আজি কইনাগৰাকী কান্দি কান্দি এই ঘৰত উপস্থিত হৈছে যাৰ বাবে আৰু ক'বলগীয়া একো নাই মই পুনৰ আপোনালোকক সাবিৰ উদ্দিনৰ স্কিনাৰ আৰু সাবিৰ উদ্দিনৰ ফোনপে নম্বৰ মই আপোনালোকক দি দিছোঁ পুনৰ আপোনালোকে এই পৰিয়ালটোক সহায় কৰি দিয়ক তেওঁলোকৰ যথেষ্টখিনি ঋণ আছে আৰু তেওঁলোকে ক'বলৈ গ'লে তেওঁলোকৰ আৰু একো নাই দেখা পাইছোঁ আজি ল'ৰাটো কেৰেলাত মৰিলে কেৰেলাত মৰাৰ পিছত মালিকে বহুত সহায় কৰিছে মালিকক বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ অসমবাসী ৰাইজক ধন্যবাদ দিছোঁ আমাৰ একাউণ্টত বহুত টকা দিছে অসমবাসীয়ে সহায় কৰিছে আমি মালিকক ধন্যবাদ দিছোঁ আমাৰ মৰা লাজটো আনি ঘৰ পুৱাইছে ঘৰখন চাওক তেওঁলোকৰ কিমান ভাঙা টুটা ঘৰ এই ঘৰখনৰ একমাত্ৰ ডাঙৰ পুত্ৰ আছিলে আমিৰ হুছেইন আছিলে ডাঙৰ পুত্ৰ আমিৰ হুছেইনে কেৰেলাত গৈছিলে আৰু বিল্ডিঙৰ ওপৰৰ পৰা পৰি ইতিমধ্যে তেওঁ ক'বলৈ গ'লে চিৰ বিদায় লৈছে মোৰ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ মোক বহুত সহায় কৰিছে আৰু মোক সহায় কৰিব লাগে মোৰ কোনো নাই এক পুত্ৰ মোৰ আছিল আজি দুনিয়াৰ পৰা গুচি গ'ল মোৰ পুত্ৰ মোক থৈ পেলাই মই মালিকৰ ওচৰত মোৰ ধন্যবাদ মালিকক মোৰ অনুৰোধ অসমবাসী মোৰ ধন্যবাদ ৰাইজকো ধন্যবাদ দিছোঁ লগতো মালিকক ধন্যবাদ জনাইছোঁ আমাৰ ভাইটিক যে আমাৰ চকুৰ সামনৰ যে আনি পেলাই দিছে সেইটো কাৰণে ধন্যবাদ